নমস্কাৰ মই এডভোকেট প্ৰিয়া আশ্বিনী আজি এমাহ পূৰ্বে যিদিনাখন জুবিনদাৰ কফিনটো অসম পাইছিলেহি সেইদিনাখন মই আপোনালোকৰ সন্মুখত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ সেই ভিডিঅ'টোত মই আপোনালোকক কৰোনাৰ্ছ এক্টৰ কথাও জনাইছিলোঁ ইমিডিয়েট ইনভেষ্টিগেশ্যনৰ বাবে কৰোনাৰ্ছ এক্টে প্ৰথম কাম লয় 2010ত যিখন এক্ট আহিছিলে সেইখন এক্ট লৈ যাব আৰু এতিয়া যদি আমি চাওঁ তেতিয়া আমি গম পাইছো যে কৰোনাৰ্ছ এক্ট এতিয়া এক্টিভ হৈ আছে সিংগাপুৰত আৰু সেই এক্টে সম্পূৰ্ণ কাম নিজৰ কৰি আছে আজিৰ এই ভিডিঅ'টো মই এমাহৰ পিছত আকৌ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব এটো কাৰণে বিচাৰিছো কাৰণ লাষ্ট যেটো ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ সেই ভিডিঅ'টোত মই যিখিনি কথা ক'ব লগা আছিল যদিও মই কথাখিনি মামালৈ কৈছিলো বা মামালৈ আগবঢ়াইছিলো কিন্তু সেই কথাখিনি মামাই চাইছে বা নাই চোৱা মই নাজানো কিন্তু য'ত সুব লাগিছিল ভিডিঅ'টোৱে সেই জেগাত চুলে মই কৈছিলো যে আমাৰ যদি এডভোকেটছ খিনিয়ে নকৰো বুলি কয় তেতিয়া হলে কোনে কৰিব আমি যদি অসমৰ এডভোকেটছে নকৰো বুলি কয় আনক ভাড়া কৰি বেলেগ এডভোকেট গভৰ্ণমেণ্টে সাপ্লাই দিওক এডভোকেট কিন্তু আমি অসমৰ এডভোকেটে আমি নকৰো সেই কথাষাৰ মই আগবঢ়াইছিলো আৰু কিছুদিনৰ পিছতে আমি দেখিবলৈ পাইছিলো যে অল আসাম এডভোকেট এছ'চিয়েশ্যনে কমপ্লিটলি এই কেছটোৰ এগেইনষ্টত নাযাওঁ বুলি তেওঁলোকে ক'লে আজিৰ এই ভিডিঅ'টো মই এটা উদ্দেশ্য লৈহে বনাইছো আৰু মোৰ উদ্দেশ্যয়ে য'ত চুব লাগে আই হোপ যে সেই জেগাত চুই ৰবগে এই গোটেই মাহটো পাৰ হ'ল কি নাই দেখা আমি এই মাহটোত 3.56 কৰৰ মানুহে একেলগে কন্দা দেখিলো মায়াবিনীৰ নিচিনা এটা ধুনীয়া ৰোমান্টিক সং প্ৰাৰ্থনালৈ পৰিণত হোৱা দেখিলো হাজাৰ হাজাৰ মাতৃৰ কান্দন শুনিলো ষ্ট্ৰং হৃদয়ৰ বুলি কোৱা সেই মতা মানুহক আমি কন্দা দেখিলো দয়া মমতা নাইকিয়া বুলি কোৱা পুলিচ আৰু উকিলক কন্দা দেখিলো এজন সিএমএ আঠু কাঢ়ি কন্দা দেখিলো এয়াৰপোৰ্ট সিকিউৰিটি যাৰ এটা সামান্য ভুলে এখন ষ্টেট ধ্বংস কৰিব পাৰে সেই এয়াৰপোৰ্ট সিকিউৰিটি গ্ৰাউণ্ড ষ্টাফক আমি কান্দি কান্দি দৌৰি জুবিনদাৰ কাষলৈ যোৱা দেখিলো মায়াবিনীৰ নিচিনা এটা ধুনীয়া ৰোমান্টিক সং কনভাৰ্ট হোৱা দেখিলো এটা প্ৰাৰ্থনালৈ আৰু কি বাকি ৰল আৰু কি দেখিবলৈ বাকি ৰল জুবিনদাক এযোৰ কোলা নিচিনা ড্ৰেছ পিন্ধি যোৱা দেখিলো আৰু ঘূৰি আহোঁতে এটা কোলা নিচিনা কফিনত ঘূৰি অহা দেখিলো আৰু এতিয়া আমি এই গোটেই কথাখিনি এজ এ ষ্টৰী কোৰ্টলৈ অনা দেখিলো ইনভেষ্টিগেশ্যন দেখিলো ইয়াৰ মাজতে মই আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰো কাৰণ যেতিয়া আমি চাওঁ যে কিবা এটা ঘটনা হৈছে তাৰ পিছত সেই ঘটনাটো আমি সদায় কোৰ্টলৈ অনা দেখো বা কোৰ্টলৈ সেই ঘটনাটো যায় ইনভেষ্টিগেশ্যন চলি আছে আৰু তাৰ পিছত ৰেজিষ্টাৰ যেতিয়া কোৰ্টত হয় সেই কোৰ্টখনে কাম তেতিয়াৰ পৰা আৰম্ভ কৰে জুবিনদাৰ কেছটো এটা হাই প্ৰফাইল কেছ হয় অলদো দ্য টাৰ্ম হাই প্ৰফাইল কেছ ইজ এক্সেক্টলি নট ডিফাইন্ড বাই দ্য ল বাট হাই প্ৰফাইল কেছ মিনছ that legal case which attracts significant public media or political attention due to the prominence of the people involved the seriousness of the crime or its social and political implications yet moi jitu shobdo kolo prominence of the people involved tar mane prominent individuals involved etue amak define korise je Jubindar case to completely eta high profile case hoy য'ত সেলিব্ৰিটি পাব্লিক ফিগাৰ বিজনেছমেন বা পলিটিচিয়ানছ থাকে এই গোটেই কেছটোত আমি এটা বস্তু দেখিলো যে এই কেছটোৱে প্ৰথম দিনাখনৰ পৰা এতিয়ালৈকে এটা কমপ্লেক্স লিগেল এণ্ড ইনভেষ্টিগেটিভ সিচুৱেশ্যনলৈ ঠেলি নিছে কাৰণ ইয়াত ইনভলভ হৈ আছে মাল্টিপল জুৰিছডিকশ্যনছ মই আগৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে আপোনালোকক যেনেকৈ কৰোনাৰ্ছ এক্টৰ কথা কৈছিলোঁ 2010 চনৰ সেই এক্টখনে এতিয়া ছিংগাপুৰত কাম চলাইছে আৰু তেনেধৰণে মই আপোনালোকক আজি আৰু এটা কথা ক'ব বিচাৰোঁ যে জুবিনদাৰ হৈ এই কেছটোত বা এই ইমানখিনি যে কেছ ৰেজিষ্টাৰ হৈছে সেই গোটেইখিনি কেছত যিসকল এডভোকেটছে কাম কৰিব তেওঁলোকক যদি কিবা ধৰণৰ হেল্প লাগে তেতিয়াহ'লে তেওঁলোকে মোক এপ্ৰ'চ কৰিব পাৰিব কাৰণ জুবিনদাৰ কাৰণে ন্যায় বিচাৰি সমগ্ৰ অসমবাসীয়ে যেতিয়া লগত আছে লগত ময়ো আছোঁ যদিও মই অসমত আজি নাই কিন্তু তথাপিতো মই মোৰ ফালৰ পৰা যিমানখিনি হেল্প কৰিব লাগে মই নিশ্চয় আপোনালোকক কৰিম এটা কেছ যেতিয়ালৈকে ইনভেষ্টিগেশ্যনৰ লগত থাকিব পুলিচৰ লগত থাকিব সেই যেটো সিচুৱেশ্যন আৰু একেটা কেছ যেতিয়া কোৰ্টৰ ভিতৰলৈ যাব কোৰ্ট ৰুমটোৰ সেই ভিতৰৰ ৰুমটোৰ ভিতৰত যিখিনি কাহিনী গঠিত হ'ব বা কাহিনী যিখিনি আমি গাঁঠি মাৰিব লাগিব সেই কেছ দুটাৰ মাজত আকাশ পাতালৰ এটা ডিফাৰেন্স থাকে
কোৰ্ট ৰুমৰ কথা সদায় বেলেগ কোৰ্টৰ ভিতৰৰ কথাখিনি সদায় বেলেগ যিখিনি আমি হয়তো ভাবো যে এনেকৈ হ'ব লাগিছিল কিন্তু সেই মতে কেতিয়াবা নহয়গৈ তাৰ বাবে আমি বহুতখিনি কথা নিৰ্ভৰ কৰিব লাগিব হেতুৱে হৈছে যে ইনভেষ্টিগেশ্যন যেতিয়ালৈকে সম্পূৰ্ণ আৰু ভালকৈ ইনভেষ্টিগেশ্যন নহয় কোৰ্টে তেতিয়ালৈকে ন্যায় দিবলৈ নোৱাৰে কাৰণ কোৰ্টে ডিপেণ্ড কৰিব অকল সবুতৰ ওপৰত আৰু সেই সবুতখিনি আমি কেতিয়া পাম যেতিয়া ইনভেষ্টিগেশ্যন প্ৰপাৰলি হ'ব হাই প্ৰফাইল কেছৰ ক্ষেত্ৰত আমি জানো যে যেতিয়া ক্ৰিটিকেল এভিডেন্স মিসিং হয় বা ইনকনক্লুজিভ হয় বা ইনসাফিচিয়েন্ট হয় ফৰেনসিক আই উইটনেছ বা ডকুমেণ্টাৰী এখিনি বস্তু যেতিয়া ইনকনক্লুজিভ হৈ পৰিব তেতিয়া হলে এনে ধৰণৰ কেছ সদায় দেৰি হ'ব ডিলে হ'ব প্ৰলংড হ'ব একুইটেলছ হ'ব সেই কাৰণে এনেকুৱা ধৰণৰ কেছৰ বাবে ইনভেষ্টিগেশ্যন সবতকৈ বেছি ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া আমি চাওঁ যে ফৰেনসিক হওক বা আই উইটনেছ হওক বা ডকুমেণ্টাৰী হওক এনে ধৰণৰ বস্তুবিলাক কনক্ৰিট এভিডেন্স হয় আৰু এই কনক্ৰিট এভিডেন্স যেতিয়া আমি নাপাওঁ আমি তাৰ যেতিয়া লেক হ'ব তেতিয়াই এই হাই প্ৰফাইল কেছত বহুত বেছি প্ৰলংড হয় বহুত বেছি দেৰি হয় আৰু বস্তুখিনি নাপালে সাফিচিয়েন্ট কজ আমাৰ নাথাকে মই আপোনালোকক এইখিনি কথা বহুত চিন্তা কৰিয়ে কৈ আছো কাৰণ আমি ইয়াত দেখো যে এভিডেন্সৰ নামত বহুত বস্তু লুকুৱা গ'ল বহুত বস্তু হেৰাই গ'ল আৰু বহুত বস্তু আমি নজনাকৈ থাকি গ'ল আৰু লেক অফ কনক্ৰিট এভিডেন্স আমি এনেকুৱা বহুত কেছত দেখা পাইছো এজ ফৰ এক্সাম্পল 2009 চনৰ সত্যম কম্পিউটাৰ হুইচেল বাৱাৰ ডেথ কেছ 2004 চনৰ ইশৰত জাহান এনকাউন্টাৰ কেছ য'ত ইনভেষ্টিগেশ্যন ড্ৰপ কৰি দিয়া গ'ল 1996 প্ৰিয়দৰ্শনী মট্টু মাৰ্ডাৰ কেছ য'ত ইনিশিয়েলি সেটবেক কৰা হ'ল আৰু এনে ধৰণৰ কেছতে লেক অফ কনক্ৰিট এভিডেন্স দেখা গৈছিলে সেই কাৰণে এভিডেন্স গুটাবৰ বাবে ইনভেষ্টিগেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে মই ভাবো কোৰ্টলৈ অহাৰ আগত ইনভেষ্টিগেশ্যন প্ৰপাৰলি হওক খুব ভালকে হওক তাতে যাতে একো এটা থাকি না যায় নিখুঁতভাৱে আমাক ইনভেষ্টিগেশ্যন লাগে এতিয়া আহো কোৰ্টৰ ভিতৰলৈ যেতিয়া এটা কেছ যায় সেই কেছটোত কেনে ধৰণৰ লিগেল প্ৰিন্সিপল লাগি ধৰিব পাৰে আমি সেইখিনি চাব লাগিব প্ৰথম লিগেল প্ৰিন্সিপল যেটো জুবিনদাৰ এই কেছটোত লাগিব পাৰে হেতু হৈছে ডিউটি অফ কেয়াৰত এটা প্ৰিন্সিপল আছে সেই প্ৰিন্সিপলটোৱে কয় যে যিকোনো এটা গ্যাদাৰিং বা পাব্লিক গ্যাদাৰিং যেতিয়া হয় তেতিয়া যিখিনি মানুহে পাৰ্টিসিপেন্ট হিচাপে যায় সেই মানুহখিনিৰ যেটো কেয়াৰ হয় সেই কেয়াৰটো সেইখিনি মানুহে কৰিব যিখিনি অৰ্গানাইজ কৰিছিলে তাৰ মানে অৰ্গানাইজাৰ্স অফ দ্য ইভেন্ট নেক্সট লিগেল প্ৰিন্সিপল ইফ উই ক্যান এপ্লাই ইজ নেগলিজেন্স either civil or criminal জুবিনদাৰ কেছটোত আমি চাওঁ যে ইয়াত সিভিল নেগলিজেন্স এটা আছিল আৰু হেতু হৈছে failure to exercise reasonable care which resulted in harm or the death criminal negligence ইয়াত হুমাই আছে আৰু হেতুৱে হৈছে causing death by negligence আৰু আমি জানো যে যদি হে safety precautions inadequate আছিল বা supervision to negligent আছিল যাৰ কাৰণে ডেথ হৈছে তেতিয়াহলে হেতু কিন্তু পানিশেবল আন্ডাৰ ল নেক্সট লিগেল প্ৰিন্সিপল যেটো আমি এপ্লাই কৰিব পাৰো হেতু হৈছে কজেশনত এটা প্ৰিন্সিপল হুমাই থাকে যে there must be a direct link between the negligent act and the resulting death ইয়াত এটো বস্তু চাই যে ইনভেষ্টিগেটৰ সকলে এটো বস্তু চাব যে সেই সময়খিনিত জুবিনদা পানীত আছিল সেই সময়খিনিত লাইফ গাৰ্ড এবসেন্ট আছিল নে পোৰ সেফটি ইকুইপমেন্ট আছিল নে ৰেস্কিউ কৰিবৰ কাৰণে ডিলে কৰা হৈছিল এইখিনি চাব কজেশনত নেক্সট আহি গল আমাৰ লিগেল প্ৰিন্সিপল এপ্লাই হ'ব ফৰ্সিবিলিটি মানে হৈছে যে আমি আগতীয়াকৈ গম পাওঁ যে এই হাৰ্মটো হ'ব পাৰে আমি আগতীয়াকৈ গম পাই আছো যে এনেকুৱা ধৰণৰ এটা কাম হ'ব পাৰে যদি এপিনে যায় সাগৰখনত বা তেওঁ যদি লাইফ জ্যাকেট পিন্ধা নাই তেতিয়াহলে তেওঁৰ কিবা এটা হ'ব পাৰে আমি আগতীয়াকৈ গম পাওঁ ফৰ্সিন কৰিছো কিন্তু আমি মনে আছো আমি মুখেৰে একো কোৱা নাই দ্যাট মিন্স প্ৰিভেন্টিভ ষ্টেপ ওয়ে নট টেকেন তেনে ধৰণৰ কেছতে এই ফৰ্সিবিলিটি এটা লিগেল প্ৰিন্সিপল হিচাপে কাম কৰিব ইয়াৰ উপৰিও কিছুমান extra ami legal principle pao as for example liability of the organizers duty of local authorities investigation and evidence yate moi eta kotha kau ei je investigation and evidence yat post mortem report collection of evidence witness statement ekhini bostu critical jate hobo na lage ami hetu uporot dhyan dibo lagibo aru eitu babe lawyer amak eta application die hetu hoise cctv footage tar pisote autopsy report witness account safety log এনে ধৰণৰ এপ্লিকেশনস লয় আমাক দিয়ে এই লিগেল প্ৰিন্সিপলস কিনি ডাঙি ধৰাৰ ৰিজন টু এটুই যে
কোৰ্টৰ ভিতৰত যেতিয়া এই কামখিনি চলিব বা কোৰ্টৰ ভিতৰত যেতিয়া এই কেছটো চলিব এই লিগেল প্ৰিন্সিপলছ কিন্তু উত্থাপন কৰিব পৰা যায় নেক্সট মই আপোনালোকৰ লগত ডিসকাস কৰিব বিচাৰো যে ক্ৰিটিক্যাল এভিডেন্স যেতিয়া লুকুৱাই থোৱা হয় এলিগেডলি কনসিলিং ক্ৰিটিক্যাল এভিডেন্স অমৃতপ্ৰভা মহন্ত হে ছোৱালীজনীয়ে যিখিনি আই উইটনেছো আছিল তো আৰু তেওঁ ভিডিও কৰিছিলে আৰু সেই ভিডিওছখিনি তেওঁ লুকুৱাই ৰাখিলে কনসিল কৰিলে she has allegedly concealed the videos তাৰ মানে তেওঁ কি কৰিলে তেওঁ সেই যিখিনি as an evidence আমি দিব পৰা গল হয় কোৰ্টত সেইখিনি বস্তু তেওঁ লুকুৱালে তেওঁ ডিলিট কৰিলে তেওঁ বুলি কোৱাটো শুদ্ধ কিমান হৈছে মই নাজানো তাই ডিলিট কৰিলে তাই সেইখিনি বস্তু আধা কৈ কাৰোবাক শেয়াৰ কৰিলে এটা খণ্ডকে তাই দিলে আৰু সন্মুখত যেতিয়া মিডিয়াক পালে তেতিয়া বেবু বা কৰি গুটেই ইন্টাৰভিউটো শেষ কৰি পেলালে সেইখিনি বস্তু যেতিয়া কৰিলে এটো আমি কোৰ্টত আমাৰ শব্দত লৰ শব্দত এটো এলিগেডলি কনসিলিং দ্য এভিডেন্স বুলি কোৱা হয় তাৰ মানে ডিসএপিয়াৰেন্স অফ এভিডেন্স অফ এন অফেন্স ইয়াত আমি এটা সাইটেশন ল 1995 ৰ এটা কেছ ষ্টেট অফ পাঞ্জাব ভাৰ্সেস বলবীৰ সিং সাইটেশন SCC 45 এই কেছটোত এজন একিউজডে এভিডেন্স লুকুৱাই থৈছিলে ৰিয়েল যিজন পাৰপিট্ৰেটৰ আছিল তেওঁক বচাবলে আৰু সেই কাৰণে এই কেছ ল আপোনালোকৰ লগত মই শেয়াৰ কৰিছো কাৰণ আমি যদি চাও অমৃতপ্ৰভা মহন্তয়ে তাই সেই এভিডেন্সখিনি লুকুৱাৰ কাৰণ কি আছিল কিয় লুকুৱাইছিলে যদি একো নাছিলে লুকুৱাবলৈ কাৰণ কি আছিল ৰিয়েল যিজন পাৰপিট্ৰেটৰ তেওঁক বচাবলে লুকুৱালে এভিডেন্স নে বেলেগ কিবা কাৰণ আছিল এইবোৰ প্ৰশ্ন কোৰ্টত নুখুধাকে নাথাকে এইবোৰ প্ৰশ্ন কোৰ্টত উত্থাপন হ'বই আৰু সেইবাবে মই কেছ লটো শেয়াৰ কৰিলো নেক্সট এটা কেছ মই আপোনালোকৰ লগত শেয়াৰ কৰিম হেতু হৈছে 1975 ৰ MK Verma versus State of Karnataka citation AIR 1975 SC 2060 accused eta murder caseor facts bilak suppress korisile aru ei case tu eta idea hoisil je passive omission or silence is not enough there must be an active act causing disappearance of evidence aru ei case tu as an example moi ei Amritprabhar logote খটাব বিচাৰিছো কাৰণ একেটাই কৰিছে তেওঁ এই ক্ষেত্ৰত এক্টিভ এক্ট লৈছিলে এভিডেন্স ডিলিট কৰাত এতিয়া যদি আমি চাও যে এই কেছটোত প্ৰথমতে কি চাব প্ৰথমতে এই কেছটোত চাব যে তাৰ নেচাৰটো কি আছিল what is the nature of that case আৰু সেই নেচাৰটো চাবৰ কাৰণে তিনটা বস্তুৰ ওপৰত ধ্যান দিয়া যায় ফ্যাক্ট ফাইন্ডিং এভিডেন্স আৰু কোৰ্টৰ ফোকাস ফ্যাক্ট ফাইন্ডিংত থাকিব যে জুবিনদাৰ এই ডেথটো নেগলিজেন্সৰ বাবে হ'ল নে নেচাৰেল হৈছিলে নে এক্সিডেন্টাল হৈছিলে প্ৰথম এই কিটা ফ্যাক্ট উলিওৱা যাব তাৰ পিছত এভিডেন্স ষ্টেজত অটপসি ৰিপৰ্ট পোষ্টমৰ্টেম মেডিকেল এক্সামিনাৰ ষ্টেটমেন্ট আই উইটনেছ একাউন্ট এবিলাক বস্তু এভিডেন্সৰ সময়ত অনা হ'ব যাৰ কাৰণে মই আপোনালোকক এতিয়াও কৈ আছিলো যে ইনভেষ্টিগেশন সেই কাৰণে আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এণ্ড দেন কোৰ্টে ফোকাস কৰিব লায়াবিলিটি এছাইন কৰাৰ আগত cause of death to clearly establish koribo lagibo bharatiya nyay sanhita section 106 aru IPC section 3048 ami pau death by negligence aru ei death by negligence hote ami 4 ta koi legal points pau prothom legal point tu asile death duty of care je duty of care asil ne nai he organizers or majot next ami pau breach of duty tamane lack of safeguard hetu ami as an breach of duty ami lobo paru next ami pau causation between death and breach aru lastly ami pau forcibility of risk jitu moi apunalokok agoteo video tut koye goisu evidence or stage jetia ei case tu thakibo he samoyat ami bahut bostu sabo lagibo jene event tu jetia plan korisil he planning or kagos potrobur tar mane event planning documents khini then safety protocols khini sabo lagibo staff testimony sabo lagibo hey area tur video footage sabo lagibo CCTV footage is very very important aru hey evidence khini jetia kunubai conceal kore tat ki hobo pare janene Bharatiya Nyay Sanhitar section 238 aru IPC section 201 ot ditho ase je amar evidence kunubai jodi lukwai tetia hole tat ki hobo pare ba jodi kunubai false information dise tetia hole ki hobo pare yat moi ketaman legal points dangi dhori number 1 Amritprabha Mohanta namor he gorakiye Jubindar he jitu last video footage asile he video footage to teo delete korile aru pisot SIT hekhini gom pale ba SIT recover korise গটিকে জুবিনদাৰ ফাইনাল মোমেন্টস খিনি জি ডিলিট কৰিছিলে হেইটো তামানে তেও কি কৰিলে তেও এভিডেন্স ডিসএপিয়াৰ কৰিছে গটিকে এই সেকশনতে তেও ধৰা হ'ব নম্বৰ 2 হৈছিল যে ইয়াৰ এটা ইন্টেনশন খুমাই আছিল
to shield someone from investigation. যাৰ বাবে SIT-এ মেন্স ৰিয়া এপ্লাই কৰিব লগা হ'ল লৰ ভাষাত মেন্স ৰিয়া এপ্লাই কৰিব লগা হৈছিল 3 নম্বৰতে হৈছে যে যিকোনো এটা ভিডিঅ' ফুটেজ যদি হেতু তেও কৰি আছিল সেই সময়ত আৰু হেতু যেতিয়া তেও কনসিল কৰিছে লুকুৱাইছে হেতু এটা এক্টিভ কনসিলমেন্ট হিচাপে কোৰ্টত ইয়াত কোৱা হ'ব মনত ৰাখিব কোৰ্টত যেতিয়া কিছুমান ওয়াৰ্ড ইউজ হয় লৰ আইনৰ যেতিয়া ওয়াৰ্ডস ইউজ হয় সেই ওয়াৰ্ড বহুত ষ্ট্ৰং হৈ যায় আৰু আমি জানো যে এইটো এটা এক্টিভ কনসিলমেন্ট হয় That means ইয়াত থাকিব active act versus omission আৰু এই যি তিনটা পইণ্টস মই কলো এই তিনটা পইণ্টসৰ সাক্ষী SIT এ আমাক দিব পাৰিব কাৰণ SIT এ ৰিকভাৰ কৰিছে ডিলিটেড ভিডিঅ'ছ ফোন ফৰেনসিক মেটাডাটা আৰু উইটনেছ ষ্টেটমেন্ট এই ইনভেষ্টিগেশ্যনত যিখিনি ফিনান্সিয়েল ইনভেষ্টিগেশ্যন হ'ল হেখিনি উপৰিও ইয়াত উইটনেছ টেষ্টিমনি চলিব আৰু ইয়াত কেটামান পইণ্টছক কোৰ্টৰ ফালৰ পৰা ফোকাস কৰা হ'ব সেই পইণ্ট কেটা হৈছে নম্বৰ 1 Safety supervising or karone responsible কোন আছিল safety instructions খিনি ইগনোৰ কৰা হৈছিল নেকি ভিডিও ফুটেজৰ access to কি ভাবি পেলাই লোৱা হৈছিল আৰু যদি লোৱা হৈছিল তেতিয়ালে ডিলিট কিয় কৰা হৈছিল আৰু লাষ্টলি আমি এটা বস্তু ইয়াত দেখা পাওঁ যে ইয়াত jurisdictional কিছুমান ইস্যু থাকিব কাৰণ ডেথ টু কজ হৈছিল সিংগাপুৰত আৰু মানুহজন আছিল ইণ্ডিয়াৰ অসমৰ ইয়াত লিগেল পইণ্টস কিছুমান ৰখা হ'ব যেনে ইণ্ডিয়া ৰিকুৱেষ্ট কৰা মিউচুৱেল যিখন ট্ৰিটি হয় MLAT মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি হেখনৰ ওপৰত আমি যথেষ্টখিনি মানি চলিব লাগিব সিংগাপুৰৰ পৰা অহা অটপসি ৰিপৰ্ট ইনভেষ্টিগেশ্যন ৰিপৰ্ট যিখিনি SIT দিয়া হৈছে হেখিনি থাকিব আৰু বৰ্ডাৰ এক্ৰছ কৰি পেলাই আমি যিখিনি কোঅৰ্ডিনেট কৰিছো ফৰ কালেক্টিং দ্য এভিডেন্স হেখিনি ওপৰত ধ্যান ৰখা হ'ব মুঠতে যিয়ে নহওক ইয়াত দুটা সেকশন আমি পুৰাপুৰি কৈ পাওঁ এটা হৈছে যে evidence lukua concealment of the evidence আৰু দ্বিতীয়তে হৈছে death by negligence কোৰ্টৰ ভিতৰত এক্সামিনেশনৰ সময়খিনি যথেষ্টখিনি পইণ্টস ইয়াত এক্সামিন কৰা হ'ব নম্বৰ 1 আমি পাওঁ যে কজিশন এণ্ড ডিউটি যে সেই ডেথটোৰ লগত জড়িত নেগলিজেন্স ডাইৰেক্টলি আছিল নেকি নম্বৰ 2 আমি পাওঁ যে মেন্স ৰিয়া ফৰ অমৃত প্ৰভা মহন্ত লায়েবল আন্ডাৰ সেকশন 201 অমৃত প্ৰভায়ে জানি শুনি এই এভিডেন্সখিনি কনসিল কৰিছিল নেকি Next was a extension of by extent of negligence. ইয়াৰ উপৰিও কোৰ্টে চাব এভিডেন্স এডমিসিবিলিটি কেনেকুৱা আছিল লিংক টু ফাইনান্সিয়েল ইৰেগুলাৰিটিজ কিয় হৈছিল ফাইনান্সিয়েল মোটিভৰ কাৰণে IPC BNS CRPC আৰু BNSS গুটেইখনে একেলগে কাম কৰিব আৰু তাত বেংক ষ্টেটমেন্টছ খিনি চোৱা হ'ব একাউন্ট ষ্টেটমেন্ট চোৱা হ'ব গতিকে এনে ধৰণে কেছটো আগবাঢ়িব জুবিনদাৰ এই যেটো ন্যায় প্ৰক্ৰিয়া চলি আছে বা যিখিনি বস্তু ইনভেষ্টিগেশ্যন হৈ আছে তাৰ পিছত কোৰ্টলৈ যেতিয়া হেখিনি বস্তু যায় কোৰ্টৰ ভিতৰ এই বহুত কথাখিনি অকনমান বেলে তাত বহুত কেছ লছ আমি এক্সাম্পল হিচাপে দিব লাগে তাত বহুতখিনি বস্তু চলে যদিও আমি জানো যে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত হুনকালে কামখিনি হয় তথাপিও আমি এটো জানো যে কোৰ্টে দুই পাৰ্টিত নুশুনাকৈ কেতিয়াও এটা ৰায় দি নিদিয়ে কাৰণ যদি এটা ৰায় ভুল হৈ যায় তেতিয়া হলে তাৰ বাবে দায়ী কোন হ'ব সেই কাৰণে কোৰ্টৰ এই ন্যায় প্ৰক্ৰিয়াত অকনমান সময় লাগে আৰু বিশেষকৈ ইণ্ডিয়ান লত অলপমান সময় লাগে সেয়েহে মই ভাবো যে আপোনালোকে জাস্টিস বিচাৰক আৰু জাস্টিস বিচাৰিবৰ কাৰণে আপোনালোক স্লো নহব আপোনালোকে যেতিয়ালৈকে লাগি থাকিব তেতিয়ালৈকে ন্যায় প্ৰক্ৰিয়া চলি থাকিব আৰু এনেও পিছত চলিলেও এটো এনেকুৱা হৈ যায় যে এটা সময়ত মানুহ নিজেই নিজৰ সময়ত ব্যস্ত হৈ যায় আৰু কথাখিনি পাহৰি যায় কিন্তু এইটো তেনে ধৰণৰ কেছ নহয় এইটো আমাৰ হিয়াৰ আমঠুৰ কেছ হয় এইটো কেছত আমাৰ গুটেই জীৱনটো সোমাই আছে এইটো কেছতে আমাৰ অসমীয়া লগত জড়িত থকা প্ৰত্যেকজন অসমবাসীয়ে ইয়াত কান্দিছে মই ভাবো এই কেছটোৰ বাবে আপোনালোকে ন্যায় বিচাৰি থাকক #justice4jubin garg আপোনালোকে লিখি থাকক যোৱা ভিডিওটো শেয়াৰ কৰোতে যেনেকৈ যত সুব লাগিছিল ভিডিওটোৱে সুলে আৰু আজিও মই ভাবো যে মোৰ এই ভিডিওটোৱে যত সুব লাগে তত গৈ obviously সুবগৈ জুবিনদাৰ ন্যায় বিচাৰিবলৈ এৰি নিদিব ন্যায় দাবী ৰাখক তেতিয়াহে ন্যায় পাব থ্যাংক ইউ ফৰ ওয়াচিং লিগেল ক্লাষ্টাৰ